অৰ্থৰ অভাৱত আপুনিও বাৰু ব্যৱসায়ত থমকি ৰৈ আছে নেকি? অৰ্থৰ বাবে আপুনিও বাৰু আপোনাৰ সপোন পূৰণ কৰিব পৰা নাই নেকি? তেন্তে এতিয়াৰ পৰা আপোনাৰ চিন্তা নাই। আপোনাৰ সপোন পূৰণ কৰিবলৈ আগবাঢ়ি আহিছে এটা বিত্তীয় প্ৰতিষ্ঠান। নামি যাৰ পৰিচয় বন্ধন বেংক। আপুনিও চাকৰি এটা পোৱাৰ আশাত ৰখি আছে নেকি? চাকৰিৰ পিছত ঘূৰি সময় নষ্ট কৰাতকৈ আপুনিও কৰিব পাৰে ব্যৱসায়। যদি ব্যৱসায় কৰিবলৈ আপোনাৰ হাতত অৰ্থৰ অভাৱ, তেন্তে আপোনাৰ বাবে আগবাঢ়ি আহিছে এটা বিশেষ বিত্তীয় প্ৰতিষ্ঠান। নামে যাৰ পৰিচয় বন্ধন বেংক। বন্ধন বেংকে সলনি কৰিছে বহু নিবনুৱাৰ জীৱন। অৰ্থৰ অভাৱৰ সমস্যা দূৰীকৰণৰ বাবে আশাৰ বতৰা কঢ়িয়াই অনা বন্ধন বেংকে স্বাৱলম্বী কৰিছে বহু লোকক। এওঁ দীপ্তি খনিকৰ। উদয়পুৰ গাঁৱৰ নিবাসী দীপ্তি খনিকৰে বন্ধন গোটৰ পৰা ঋণ লৈ তাঁতশালৰ লগতে কেইবাটাও ব্যৱসায় কৰি স্বাৱলম্বিত হৈছে এইগৰাকী বাইদেৱে। মই বন্ধন গোটত সোমোৱা 11 চনত সোমাইছিলোঁ। এতিয়া প্ৰথমতে লৈছিলোঁ 10,000 বন্ধনৰ পৰা, তাৰপিছত 15,000 দিলে 25,000, তেনেকৈ 35,000 কৰি বঢ়াই এতিয়া মই 1,30,000 লৈ আছোঁ লোন। মই বন্ধনৰ পৰা লৈ বহুতো সহায় পাইছোঁ, কাৰণ কেলৈ মই দোকানখনো দিব পৰা হৈছোঁ। আজি তাঁতশালখনো লৈছোঁ। আগতে মই মাটিশালত বৈ বিক্ৰী কৰি মই গোটত পইচাটো ঘূৰাই আছিলোঁ। তাৰপিছত আকৌ নেক্সট লোনটো লৈ মই গাহৰি ফাৰ্ম খুলিলোঁ। এতিয়াও আছে গাহৰি গঁৰাল মোৰ। তেনেকৈ কৰি আজিলৈকে মই বন্ধনত ভালেই পাইছোঁ। যিমান দিন চলিছোঁ মানে বন্ধনৰ পৰা যেনেকৈ লৈছোঁ সহায়ো হৈছে, মোৰো হৈছে। মই ভালে পাইছোঁ বন্ধনটো। লাটুমণি গাঁৱৰ নিবাসী বাবুল গগৈয়ে বন্ধন গোটৰ পৰা ঋণ লৈ কাপোৰ ব্যৱসায় কৰি স্বাৱলম্বিত হৈছে। আৰু লগতে তেওঁ কৈছে যে বন্ধন গোটৰ পৰা ঋণ লৈ মানুহ উপকৃত হ'ব পাৰে। মোৰ নাম বাবুল গগৈ, মোৰ ঘৰ টিংখাং লাটুমণি। মোৰ প্ৰথম লোৱা এই 3 বছৰমান হ'ল। প্ৰথম মই 80,000 পৰা আৰম্ভ কৰিছিলোঁ। এতিয়া বৰ্তমান মই 2 লাখ টকা লৈ আছোঁ। মোৰ কাপোৰৰ দোকান আছে। ভাল লাগিছে হেৰি কৰি বন্ধন বেংকৰ লগত। বন্ধন বেংকে অতি মানে সহজতে লোনটো পোৱা যায় আৰু কামত লগালে মানে পইচাটো ভাল কামত দিয়ে বুলি মোৰ সেইটো হেৰি আছে। এওঁৰ নাম অশ্বিনী বৰুৱা। 2 নং কচলুপথাৰ গাঁৱৰ নিবাসী এওঁ। বন্ধন গোটৰ পৰা প্ৰথমে 10,000 টকা ঋণ লৈ আৰম্ভ কৰিছিল হোটেল ব্যৱসায়। আৰু হোটেল ব্যৱসায়ৰ জৰিয়তে তেওঁ স্বাৱলম্বিত হৈছে বুলি জানিব পৰা গৈছে। মোৰ নাম অশ্বিনী বৰুৱা। মই বন্ধন বেংকৰ পৰা লোন লৈ উপকৃত হৈছোঁ। আজি প্ৰথমবাৰ লওঁতে মই 10,000 লৈছিলোঁ, এতিয়া 1 লাখলৈকে ল'ব পাৰিছোঁ। চলাই আছোঁ, কোনো বিঘিনি নোহোৱাকৈ চলি আছে। ভালকেই চলিছে। হ'বনে মাতে হ'ব পাৰিছোঁ। যিসকল আগ্ৰহী আছে তেওঁলোকে এইটো হয়, টকা লৈ লগালগ কামত খটাব লাগে, ব্যৱসায়ত লাগিব লাগে। তেনেকৈ উপকৃত হ'ব। আৰু যদি সেইখিনিয়ে নকৰে, যেতিয়া যদি অন্যান্য খৰচা কৰে, তেতিয়া সেই পইচা ঘূৰাব নোৱাৰা হয়। এতিয়া বৰ্তমান মই চাহ হোটেল দি আছোঁ। চাহ, ভাত, ৰুটি, পৰঠা ইত্যাদি কৰি। ফেটেংগিবৰ গাঁৱৰ নিবাসী ৰঞ্জনা বৰুৱা ৰাভাই বন্ধন গোটৰ পৰা ঋণ লৈ আৰম্ভ কৰিছিল কাপোৰ ব্যৱসায়। আৰু এই ব্যৱসায়ৰ জৰিয়তে তেওঁ নিজৰ সন্তানক পঢ়া শুনাৰ লগতে বহুখিনি উপকৃত হৈছে বুলি জানিবলৈ দিয়ে। মোৰ নাম শ্ৰীমতী ৰঞ্জনা বৰুৱা ৰাভা। মই বন্ধন বেংকৰ পৰা প্ৰথম 10,000 পৰা লৈ আছিলোঁ। 10,000, 25,000 ল'লোঁ, তাৰপিছত 35,000 ল'লোঁ, তাৰপৰা 50,000 ল'লোঁ, তাৰপিছত 80,000 ল'লোঁ, তাৰপৰা ল'লোঁ 1,20,000। এতিয়া বৰ্তমান 3,40,000 টকা কাৰবাৰ কৰি লোন ধুনীয়াকৈ ঘূৰাই আছোঁ। এতিয়া মই বৰ্তমান 16,500কৈ মাহেকত ঘূৰাই থাকোঁ, প্ৰতি মাহৰ 2 তাৰিখে। প্ৰায় শেষ হ'ব হৈছে আৰু 7 মাহ আছে বন্ধনৰ লোন লোৱা। মোৰ এতিয়াতো আপোনাৰ ধৰক এতিয়া 12 বছৰ মানে হ'ল। মই এতিয়া বৰ্তমান কাপোৰ আছে ব্যৱসায় আৰু মণিহাৰী মাল আছে, আকৌ RCM আছে, চেণ্ডেল জোতা আছে। মাজতে অলপ দিন পাটৰ এজেণ্ট কৰিছিলোঁ, কেঁচা চাহপাত তুলিছিলোঁ।
লোন লৈ কাৰবাৰ কৰি ল'ৰা ছোৱালীবোৰ পঢ়াইছোঁ শুনাইছোঁ। এওঁলোকৰ দৰে আপুনিও যদি আপোনাৰ সপোনবোৰ পূৰণ কৰিব বিচাৰে, যদি ব্যৱসায় প্ৰতিষ্ঠানৰ দ্বাৰা নিজক প্ৰতিষ্ঠিত কৰিব খোজে, তেন্তে পলম নকৰি আপোনাৰ নথি পত্ৰসমূহ লৈ যোগাযোগ কৰক বন্ধন বেংকৰ সৈতে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম এনি।